নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি অসমীয়া যুৱ মঞ্চৰ উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 6 মাহ পাৰ হ'ল, চৰকাৰে কি কৰি আছে? জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব চৰকাৰে? নিৰ্বাচন পালেহি, জুবিন গাৰ্গৰ ন্যায় কেতিয়া? প্ৰশ্ন উত্থাপন কৰিছে। জুবিনদাৰ মৃত্যুৰ 6 মাহ হ'ল, কিন্তু চৰকাৰখনে কি কৰি আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল জুবিনক ন্যায় নিদিলে ভোট নিদিব। নিৰ্বাচনলৈ আৰু কেইদিনমান বাকী আছে, ভোট লাগিবনে এতিয়া? কেৱল আঁচনি দি থাকিলেই হ'ব নেকি ৰাজ্যখনত? প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে তীব্ৰ প্ৰতিবাদ ৰূপায়ণ কৰে আজি অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদত কঁপি উঠিল মহানগৰ। নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক ন্যায় দিবই লাগিব, আৰু যদি জুবিন গাৰ্গক ন্যায় নিদিয়ে তেন্তে ইয়াৰ উত্তৰ 26ৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই। শ্যামকানু মহন্তৰ ঘৰ চিল কৰিলো বুলি সমগ্ৰ অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধালে। গেৰুৱা বসন পিন্ধা বিদ্যাসাগৰ, সীমান্ত শেখৰ জুবিন গাৰ্গৰ নেগুৰত ধৰি শিল্পী হ'ল। বৰ্তমান সময়লৈকে জুবিন গাৰ্গক লৈ এষাৰিও লিখিবলৈ সাহস নহ'ল। এনেকুৱা মুখা পিন্ধা শিল্পীৰ কাৰণে আমি দবতৰা হেৰুৱালো। ছিংগাপুৰত থকা 420 দালাল কেইটাক কেতিয়া অসমলৈ মাতি আনি তেওঁলোকক শাস্তি দিব? জুবিনদাৰ লগত নৌ কম্প্ৰমাইজ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি মহানগৰীৰ ৰাজপথত কৰা প্ৰতিবাদ। অসমীয়া যুৱ মঞ্চৰ সহ সম্পাদক আকাশ শইকীয়াৰ এই হুংকাৰ। জুবিনদাৰ ন্যায় বিচাৰি মুঠতে আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। অৱশেষত আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাত ফাট মেলিল। বিৰোধী মিত্ৰতাত মহা ফাট। নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ। সামাজিক মাধ্যমযোগে গৌৰৱ গগৈয়ে পোষ্ট কৰি এই কথা উল্লেখ কৰে। ৰাইজৰ দললৈ দুখ ঠেলি মিত্ৰতা ভংগ কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এইদৰে লিখে, অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ব পৰা নাই। নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা ধৰাৰ মাজেৰে এই বিষয়টো আগুৱাই লৈ গৈছিলোঁ, কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণে গঢ়ি তুলিবলৈ সক্ষম হ'ব পৰা নাই। সেয়েহে সম্প্ৰীতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছোঁ। পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম। এইদৰে সামাজিক মাধ্যমযোগে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ ভংগ উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। আৰু আনপিনে গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব বিধায়ক অখিল গগৈ। গৌৰৱ গগৈৰ দাদাগিৰি নামানো, মিত্ৰতাৰ নামত অতদিনে নাটক কৰিলে কংগ্ৰেছ দলে। গৌৰৱ গগৈৰ দাদাগিৰি কেতিয়াও নুশুনো বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। ৰজাৰ দৰে কথা কোৱা বন্ধ কৰক গৌৰৱে। 3টা ৰাজনৈতিক দলক লগত লৈ আমাক বাহিৰ কৰি দিলে। মিত্ৰতাৰ নামত অতদিনে নাটক কৰিলে কংগ্ৰেছ আৰু গৌৰৱ গগৈয়ে। গোটেই পৃথিৱীৰ মানুহে জানে মিত্ৰতাৰ বাবে অনুৰোধ কৰিছিলে অখিল গগৈয়ে। মিত্ৰতাৰ কথা কৈ থাকোঁতেই প্ৰাৰ্থী ঘোষণা কৰিছিল কংগ্ৰেছ দলে। এতিয়া আকৌ সহানুভূতি ল'বলৈ আহিছে গৌৰৱ গগৈয়ে। গৌৰৱে দলৰ ভিতৰত যি দাদাগিৰি কৰে কৰি থাকক, মোৰ ক'বলগীয়া একো নাই। আমি ৰজাৰ দৰে কথা নুশুনো, গৌৰৱৰ দাদাগিৰি আমি নুশুনো। বিৰোধীৰ মিত্ৰতাক লৈ গৌৰৱ গগৈক তোলাধুনা শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত নতুনকৈ আৰু ৭৫,০০০ নতুন হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। অনাগত দিনত আমাৰ প্ৰচেষ্টা হ'ব যে আমি আৰু 10 লাখ হিতাধিকাৰীক এই আঁচনি দিব পাৰোঁ। আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন বিতৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আত্মনিৰ্ভৰ আঁচনিত নতুনকৈ আৰু ৭৫,০০০ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। অনাগত দিনত আৰু 10 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনত অনা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এটা জৰুৰী খবৰ, অসমত নাটনি নহয় ৰন্ধন গেছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰন্ধন গেছৰ নাটনিক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমত নাটনি নহয় ৰন্ধন গেছৰ। ঘৰুৱা চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত অসমত নহয় কোনো ধৰণৰ সমস্যা। ভাৰতে
40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে। ৰাছিয়ায়ো ভাৰতক নতুনকৈ তেল আৰু গেছ পঠোৱাৰ ব্যৱস্থা কৰিছে। সেইবাবে সমগ্ৰ দেশতেই কোনো সংকট নহয় ৰন্ধন গেছৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোভিডত অক্সিজেনৰ অভাৱ হ'বলৈ দিয়া নাছিল। এতিয়াও দেশক ৰন্ধন গেছৰ অভাৱ হ'বলৈ নিদিয়ে প্ৰধানমন্ত্ৰীয়ে। ৰন্ধন গেছৰ নাটনিক লৈ আজি এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ নাম লৈ নিকৃষ্ট ৰাজনীতি কৰিছে কংগ্ৰেছ দলে। বাৰে বাৰে হিয়াৰ আমুঠুগৰাকীক ৰাজনীতিৰ মাজলৈ টানি আনিছে কংগ্ৰেছে। টিহু আৰু ডিগবৈত কংগ্ৰেছৰ প্ৰতিবাদক লৈ সামাজিক মাধ্যমক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। কেৱলমাত্ৰ জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ৰাজনৈতিক মুনাফা অৰ্জন কৰিব বিচাৰিছে কংগ্ৰেছ দলে। এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা। পৰৱৰ্তী খবৰ, কংগ্ৰেছত কৰা ল'ৰা ছোৱালীয়ে কোন সময়ত টিকেট পাই ধৰিব নোৱাৰি। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছত কাৰ ল'ৰা ছোৱালীয়ে কোন সময়ত টিকট পাই ধৰিব নোৱাৰি। বিজেপিত গ্ৰাউণ্ডত কাম কৰি থকা সকলেহে টিকেট পাব। বিজেপি প্ৰাৰ্থী তালিকাত আপোনালোকে গ্ৰাউণ্ডত কাম কৰি থকা সকলৰহে নাম দেখিব। এইদৰে বিজেপি প্ৰাৰ্থীৰ সন্দৰ্ভত কংগ্ৰেছ দলক লৈ কেইবাটাও কটাক্ষমূলক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলত ডাঙৰ ল'ৰাৰ ছোৱালীয়েহে টিকট পায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। অন্য এটা খবৰ, কংগ্ৰেছ আৰু অখিল গগৈয়ে মিয়া সমষ্টিক লৈ কৰিছে কাজিয়া। বিজেপি খিলঞ্জীয়াৰ দল। অসমৰ মানুহে ভোট দিব ভাৰতীয় জনতা পাৰ্টীক। 26ৰ নিৰ্বাচনত অসমীয়াই দিব প্ৰকৃত উত্তৰ। অখিল গগৈ কংগ্ৰেছৰ দৰে মিয়া সমষ্টি বিচৰা নাই। কংগ্ৰেছ আৰু অখিলক কটাক্ষ বিধায়ক উৎপল বৰাৰ। বিধায়ক অখিল গগৈ কেৱলমাত্ৰ মিয়া সমষ্টিৰ বাবেহে কংগ্ৰেছৰ লগত কাজিয়া কৰি আছে বুলি মন্তব্য বিজেপি বিধায়ক উৎপল বৰাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মোবাইলৰ ৰিচাৰ্জ শেষ হ'লেই ইনকামিং কল বন্ধ হৈ যায়। ইনকামিং কল বন্ধ কৰা মানে আমাৰ ৰাইট টু কমিউনিকেশ্যন বন্ধ কৰা। ৰাজ্যসভাত ৰাঘৱ চাড্ডাৰ মোবাইলৰ ৰিচাৰ্জ সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু মোবাইলৰ ৰিচাৰ্জ যেতিয়া শেষ হৈ যায় তেতিয়া ইনকামিং কল কিয় বন্ধ কৰি দিয়া হয়। এই প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে আৰু নতুনকৈ ৰিচাৰ্জ কৰক বা নকৰক মোবাইললৈ ইনকামিং আৰু আউটগয়িং আহিব লাগে। এইদৰে লোকসভাৰ সদনত মন্তব্য কৰিছে ৰাঘৱ চাড্ডাই। অন্য এটা খবৰ, তীব্ৰ প্ৰতিবাদ, প্ৰাপ্য বিচৰা শিক্ষাৰ্থীক তুচ্ছ তাচ্ছিল্য শিক্ষামন্ত্ৰীৰ। প্ৰাপ্য বিচৰা শিক্ষাৰ্থীক তুচ্ছ তাচ্ছিল্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। ৰণোজ পেগুৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী। আন্দোলন কৰিলে একোৱেই নিদিওঁ বুলি দমফালি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। বন্দুক লৈ একো কৰিব নোৱাৰিলে তহঁতে কি কৰিবি। স্নাতকোত্তৰৰ মাচুল ৰেহাইৰ বাবে গৈছিল শিক্ষাৰ্থী। এই কথা ক'বলৈ যাওঁতেই তুচ্ছ তাচ্ছিল্য উপলঙা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। প্ৰাপ্য বিচৰা শিক্ষাৰ্থীক তুচ্ছ তাচ্ছিল্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। পুনৰ বিতৰ্কত সোমাই পৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগু। অন্য এটা খবৰ, প্ৰথমবাৰৰ বাবে সলনি হ'ব 5টা নিয়ম। ভোটাৰক লৈ নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা। এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। 2026 চনত ভোট দিয়াৰ পূৰ্বে জানক 5টা নিয়ম। অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ব ভোটদান প্ৰক্ৰিয়া। দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন কেন্দ্ৰিক 5টা নিয়ম। অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো। অসমত এছাৰ কৰাৰ লক্ষ্যই আছিল যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়া। যিসকলৰ নথিপত্ৰ পোৱা নাই সেইসকল অযোগ্য বিবেচিত হৈছে। যদি ভোটাৰ তালিকা কোনো ভোটাৰৰ নাম ৰৈ গৈছে কৰিব পাৰিব অন্তৰ্ভুক্ত। দুটা প্ৰক্ৰিয়াৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ফৰ্ম নং 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে। তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্তক কৰিব পাৰিব আবেদন। একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ। ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈ হ্ৰাস। লিষ্টত নাম নহালৈকে অন্তিম পৰ্যায়লৈকে নাম অন্তৰ্ভুক্তৰ থাকিব সুবিধা। নাম অন্তৰ্ভুক্তি আৰু কৰ্তনত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলে। 2026 চনত ভোট দিয়াৰ প্ৰক্ৰিয়াক লৈ এই নিয়ম। অসমত 5,75,000 নতুন ভোটাৰ সংযোগ হৈছে। ECI নেট এপত জানিব পাৰিব ভোট সম্বন্ধীয় তথ্য। বিহুৰ দৰেই নিৰ্বাচনক উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান নিৰ্বাচন আয়োগৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ডুবাই বিমানবন্দৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ভাৰতীয় আৰু বাংলাদেশী লোকৰ মাজত হাহাকাৰ। ইজৰাইলক সমৰ্থন কৰাৰ বাবে ইৰাণৰ ৰোষত ডুবাই, ছৌদি আৰৱ।
ডুবাইৰ আন্তৰ্জাতিক বিমানবন্দৰত ভয়ংকৰ আক্ৰমণ ইৰানৰ ড্ৰোন আক্ৰমণত 4জন লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণত আহত 4জন লোকৰ দুজনেই ভাৰত আৰু বাংলাদেশৰ। বহুদিনৰ মূৰত ডুবাইৰ বিমানবন্দৰ খুলি দিয়াৰ পিছতেই এই আক্ৰমণৰ পিছতেই বিমানবন্দৰ খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে। উৰণ অৱতৰণ আৰম্ভ হোৱাৰ পিছতেই হাজাৰ হাজাৰ লোকৰ সমাগম হৈছিল। তাৰে মাজতে ইৰাণে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা। ইতিমধ্যেই ড্ৰোন আক্ৰমণ নিশ্চিত কৰিছে UAEৰ প্ৰশাসনে। আক্ৰমণত ঘানাৰ 2 নাগৰিকো আহত হোৱাৰ তথ্য পোৱা গৈছে। ইজৰাইলক সমৰ্থন কৰাৰ বাবে এতিয়া ইৰাণৰ ৰোষত পৰিছে ডুবাই আৰু চৌদি আৰবত। ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে আৰু ইৰাণ মুঠতে আক্ৰমণাত্মক ৰূপত এতিয়াও আছে। ইৰাণৰ 16খনকৈ জাহাজ ধ্বংস, আমেৰিকাৰ হৰমুজ প্ৰণালীৰ ব্যৱহাৰ। ইৰাণৰ 16খনকৈ জাহাজ ধ্বংস কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়াও অব্যাহত আছে। 12টা দিনত ভৰি দিলে মধ্যপ্ৰাচ্যৰ যুদ্ধই। হৰমুজ প্ৰণালীত ইৰাণৰ 16খন জাহাজ ধ্বংস কৰা হৈছে। আমেৰিকাৰ সেনাই ধ্বংস কৰে মাইন দলোৱা ইৰাণৰ জাহাজ 16খন। মঙলবাৰে আমেৰিকাৰ সেনাই ধ্বংস কৰে ইৰাণৰ এই জাহাজকেইখন। ইৰাণৰ জাহাজ ধ্বংস কৰাৰ ভিডিঅ' মুকলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ। হৰমুজ প্ৰণালীত ইৰাণৰ মাইন সংস্থাপনৰ তথ্যক লৈ ডনাল্ড ট্ৰাম্পৰ এই দাবী। তেহৰানলৈ কঠোৰ সতৰ্কবাৰ্তা প্ৰেৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণে যদি এই ধৰণৰ কাম কৰে পৰিণতি ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু আনপিনে লেবাননৰ ওপৰত ইজৰাইলৰ ধ্বংসাত্মক আক্ৰমণ, 400ৰো অধিক লোকৰ প্ৰাণহানি হৈছে বুলি জানিব পৰা গৈছে। যুদ্ধৰ মাজতেই আহিছে বিশ্ব জোকাৰি যোৱা এটা ডাঙৰ খবৰ। লেবাননৰ বিৰুদ্ধে ধ্বংসাত্মক আক্ৰমণ ইজৰাইলৰ। ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত বিধ্বস্ত লেবাননত 400ৰো অধিকৰ প্ৰাণহানি, 1110 গৰাকীৰো অধিক আহত ইজৰাইলৰ আক্ৰমণত। নিহতৰ ভিতৰত আছে 42 গৰাকী শিশু আৰু 83টা মানুহ। ইজৰাইলৰ আক্ৰমণত আহত 274 গৰাকী মহিলা, 254টা শিশু। ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপৰ পাছতেই হিজবুল্লাহৰ বিৰুদ্ধে প্ৰতিবাদ। লেবাননৰ স্বাস্থ্যমন্ত্ৰী নাকন নাছেৰুদ্দিনে সদৰি কৰিছে এই তথ্য। হিজবুল্লাহৰ ঘাটিক লক্ষ্য কৰি ইজৰাইলী বাহিনীৰ এই আক্ৰমণ। যুদ্ধজৰ্জৰ লেবাননত গৃহহাৰা 5 লাখৰো অধিক লোক। যুদ্ধৰ মাজতে আহিছে বিশ্ব জোকাৰি যোৱা এই ডাঙৰ খবৰ। ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এবাৰ লেবাননৰ ওপৰত এই ধ্বংসাত্মক আক্ৰমণ কৰিছে ইজৰাইলে। ইজৰাইলৰ আক্ৰমণত এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে লেবানন। অন্য এটা খবৰ, ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি চৰকাৰ আহিলেই পূৰণ কৰা হ'ব এই 7 প্ৰতিশ্ৰুতি। অসমত পুনৰ মুকলি হ'ব লাখ লাখ চৰকাৰী চাকৰি। 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। PMৰ ঘৰৰ পৰা অৰুণোদয়, ৰেচন, চৰকাৰী চাকৰিলৈকে অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ। 10 লাখ নিবনুৱাই অসমত পাব 2 লাখকৈ টকা। 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000কৈ টকা। ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অধিক সুবিধা। অহাবাৰ চাউল, দাইল, নিমখ আৰু চেনিৰ লগতে মিঠাতেল ফ্ৰী। অহাবাৰ আধা কেজি চাহপাতো বিনামূলীয়াকৈ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, এয়াৰ ইণ্ডিয়াৰ বিমানৰ সৈতে পুনৰ অঘটন। 133 গৰাকী যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। এয়াৰ ইণ্ডিয়াৰ বিমানত আকৌ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 133জন যাত্ৰী কঢ়িওৱা বিমানত হঠাৎ অঘটন। বিমানৰ সন্মুখৰ চকা ভাঙি ভয়ংকৰ ঘটনা। হায়দৰাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখন। ফুকেট বিমানবন্দৰত অৱতৰণৰ সময়তেই এই অঘটন। ভয়ংকৰ বিপদৰ পৰা কদম্পি ৰক্ষা পৰে 133জন যাত্ৰীৰ প্ৰাণ। ততাততীয়াকৈ ফুকেট বিমানবন্দৰত অৱতৰণ বিমানখন। সমগ্ৰ ঘটনাৰ পাছতেই বিমানখনৰ যাত্ৰীসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। এয়াৰ ইণ্ডিয়াৰ বিমানত আকৌ এই অঘটন।